কলাক্ষেত্ৰত লুঙি থোৱাৰ কথা কোৱা চেয়াৰমান আলী যাব লাগিব জেললৈ। কলাক্ষেত্ৰত লুঙি থোৱাৰ কথা গ্ৰহণযোগ্য নহয়। এই প্ৰসংগত বুদ্ধিজীৱীসকল কিয় মনে মনে আছে মই নাজানো। নিৰ্বাচনৰ পাছতে চেয়াৰমান আলী জেললৈ যাব। কা আন্দোলনৰ পৰাই চকুকেইটা তেওঁলোকৰ কলাক্ষেত্ৰত। অসমীয়া মুছলমানসকলে আটাইতকৈ বেছি কষ্ট পাইছে মিয়া মিউজিয়ামৰ কথা শুনি। বটদ্ৰৱা সমষ্টি এনেদৰে বনাব লাগিব যে তাৰ পৰা এজনো মিয়া বিধায়ক হ'ব নোৱাৰে। বটদ্ৰৱা সমষ্টিটো 100% নন মিয়া হ'ব লাগিব। সংবাদমেলৰ জৰিয়তে এনেদৰে মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই যে লুঙি লগোৱাৰ কথা কলে চৰকাৰ আহক চেয়াৰমান আলী জেলত যাব। এতিয়া একেদিন মই পলিটিকেল নকৰো, কিন্তু এই যে শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি কলে চৰকাৰ আহক চেয়াৰমান আলী জেলত যাব আৰু ওলাবই নোৱাৰিব। কি কথা, ধেমালি নেকি? শংকৰদেৱ কলাক্ষেত্ৰত কি ৰাখিব? বোলে জাকৈটো ৰাখিম, মাছ মৰা জাল ৰাখিম, শুনিব ভাল। খালি কোনোবাই কব নেকি যে মই মোৰ আণ্ডাৰৱেৰটো লৈ গৈ অমুকত ৰাখিমগৈ বুলি? একেদিন পলিটিকেল নকৰো, কাৰণ ভোট বেছি পাব তেওঁ এইবিলাক কৰিলে। কিন্তু বাট হিজ প্লেচ উইল বি ইন জেইল। শংকৰদেৱ কলাক্ষেত্ৰত লুঙি লগাম বুলি কোৱাটো এইটো একচেপ্টেবল নহয়। It is not acceptable. কিয় বুদ্ধিজীৱীসকল মনে মনে আছে মই নাজানো, what is their interest, but this is my commitment to the people of Assam. Electioner পিছতে chairman will be in jail for this work unless he publicly apologize. কি লুঙি লগোৱাৰ কথা কয়? কি লুঙি লগোৱাৰ কথা কয়? আজি আমাৰ কোনোবা কামাখ্যাৰ পাণ্ডাই কব নেকি যে আমাৰ কামাখ্যা মাৰ ফটোখন লৈ গৈ পেলাই শংকৰদেৱ কলাক্ষেত্ৰত ৰাখক বুলি? আজি কোনোবাই কব নেকি যে বলি দিয়া তাঁতৰ শালখন লৈ পেলাই অমুকত ৰাখক গৈ বুলি? বলি শালখন লৈ পেলাই ধৰ্মীয় পৰম্পৰা আছে, ডিফাৰেন্স আছে। মই সেইকাৰণে কওঁ যে এইটো সভ্যতা সংস্কৃতিৰ যুগ। সভ্যতা নুবুজাৰ কাৰণে এই ঘটনাবোৰ হৈছে। মহাপুৰুষ শংকৰদেৱৰ সভ্যতা, ট্ৰেডিশ্যন, কালচাৰ, চৈতন্য মহাপ্ৰভু ট্ৰেডিশ্যন, কালচাৰ, স্বামী বিবেকানন্দ, ৰামকৃষ্ণ পৰমহংস তেওঁলোকৰ কালচাৰ, আৰু আমাৰ শাক্তপীঠৰ কালচাৰ, এইবিলাক একোটা বেলেগ বেলেগ। আজি পশ্চিমবংগত কালীবাৰীও আছে, আজি আমাৰ কালীপীঠো আছে, আৰু তাতে আমাৰ চৈতন্য প্ৰভুৰ পীঠস্থানো আছে। দুইটা ইণ্টাৰলিংক নকৰে নহয়, বঙালী মানুহেও নকৰে। আজি বঙালী মানুহে কৰিব নেকি? কালীবাৰীত লৈ গৈ পেলাই মহাপ্ৰভু চৈতন্য প্ৰভুৰ ফটো ৰাখিব নেকি? আৰু চৈতন্য প্ৰভুৰ আশ্ৰমত গৈ কালীবাৰী ফটো ৰাখিব নেকি? আমাৰ সনাতনী মানুহে এইবিলাক কথা কব নোৱাৰে। আমি যোনে পৰম্পৰাক জানো, পৰম্পৰাক বুজো, আমি এইবিলাক কথা নকওঁ নহয়। তাতে যে কমলাবাৰী সত্ৰৰ অধিকাৰ আহি শংকৰদেৱ কলাক্ষেত্ৰত থাকে, তাতে মই কম নেকি যে কামাখ্যাটো আৰু বহু পুৰণা? অসমতো কামাখ্যাৰ সমানটো পুৰণা পীঠস্থান ক'তো নাই সত্যযুগৰ পৰা। কম যে এইখনে অসমৰ আটাইতকৈ পুৰণা, গতিকে ইয়াৰ ফটোখন লৈ গৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হওক, মই কম নেকি? এইখন কি কম্পিটিশ্যনৰ জেগা নেকি? এইখন কি বিধানসভাৰ আসন নেকি যে তৌ বহ ময়ো বহিম, কম্পিটিশ্যন কৰিম, নমিনেশ্যন দিম? মই কা আন্দোলনৰ পৰাই দেখি আছো চকুকেইটা কলাক্ষেত্ৰখনত, আগতে বৰদোৱাত। আৰু এইটো শুনি কিনে ৰাতি মই শুব পৰা নাই যে কি ৰাখিব। যেনে লুঙিখন নীলা ৰঙৰ লুঙি, নীলা ৰঙৰ লুঙি, এনেকুৱা নীলা ৰঙৰ লুঙি ওলাব, জাষ্ট ইলেকশ্যন যাব দিয়ক, শব্দকেইটা কেনেকে ঘূৰিব তেওঁ নিজে দেখিব। এতিয়া কৰিলে তেওঁ ভোট কেইটামান বেছি পাব। এতিয়া কৰিলে তাতে তেওঁ টিকট পোৱা নোপোৱাৰ কথা চলি আছে, তেওঁক আমি সুবিধা কৰি দিয়া হ'ব। মইতো পলিটিক্স বুজো। এতিয়া কৰিলে তেওঁ ভোট কেইটামান বেছি পাব, আৰু কি হ'ব? জেলৰ পৰা ওলালেতো তাৰ পৰাই নমিনেশ্যনখন দিব। সেইকাৰণে মানুহক শাস্তি দিলে দিওঁ বুলি দিব লাগে, এনেই দিব নালাগে। আমি অলপ ইণ্টেলিজেণ্টলি কাম কৰিব লাগিব। আমি ইণ্টেলিজেণ্টলি কাম নকৰো কাৰণে এইবোৰ হয়। এছেম্বলিয়ে দিলে চৰ চাপৰি, তেওঁ কৰি দিলে মিয়া। আৰু কি ৰাখিব? বোলে জাকৈটোও নহয়, মাছ মৰা বস্তুখিনিও নহয়, বোলে কি ৰাখিব? নীলা লুঙি।
চাওক এতিয়া কোনো ভিশন মিউজিয়ামত চৰ চাপৰি সংগ্ৰহালয়ৰ কথা কোৱা নাই আজানপীৰ মানুহে নাজানে কাৰণে অসমৰ বিষয়ে আজানপীৰ দৰগাহৰ পৰম্পৰা অসমীয়া মুছলমান সমাজৰ আৰু আজানপীৰে সুফি কালচাৰক ৰিপ্ৰেজেন্ট কৰে যোৱা কেইদিনমান আগতে গৈ মই আজানপীৰ দৰগাহত যোৱা দলংখন 16 কোটি টকাৰ দলং বনাই থৈ আহিছো তো আজানপীৰৰ মিউজিয়াম বনোৱা আৰু মিয়া মিউজিয়াম বনোৱা একে নেকি এই যিবিলাক মানুহে টুইটাৰ সোশ্যাল মিডিয়ামত নাজানে তেওঁলোকে অসমীয়া মুছলমানৰ পৰম্পৰাটো শেষ কৰি আছে শিৱসাগৰৰ অসমীয়া মুছলমানে লাচিতৰ লগত মোগলৰ বিৰুদ্ধে যুঁজিছিল এইবিলাক নহয় আজি বিজেপিৰ মেনিফেষ্টোখন দি এখন আপোনালোকে দিছিল আৰে মই গৌৰৱেৰে কৈছো আমি দিছো অসমীয়া মুছলমানৰ পৰম্পৰা ৰক্ষা কৰা আমাৰ দায়িত্ব আজানপীৰৰ লগত চেয়াৰমেনক তুলনা কৰি আছে নেকি নীলা লুঙিক তুলনা কৰি আছে নেকি আজানপীৰৰ নামত মই ৰাস্তা দিয়া নাই বেলতলা ৰাস্তাটো আজানপীৰৰ নামত দিয়া নাই আজি মাধৱদেৱৰ ৰাস্তা শংকৰদেৱৰ ৰাস্তা আমি যেতিয়া দিলো লগত বেলতলাৰ ৰাস্তাটো আজানপীৰৰ নামত দিয়া নাই সো বিজেপিয়ে গৌৰৱেৰে সৈতে কৈছে যে উই ষ্টুড বাই এভৰি ৱৰ্ড উই হেভ সেড ইন ইলেকশ্যন মেনিফেষ্টো তো শিৱসাগৰত আজানপীৰৰ অসমীয়া ইছলামিক সভ্যতা ৰক্ষা কৰাৰ সংকল্প এইটোৱেতো আছে উই আৰ নট এগেইনষ্ট ইছলাম আজানপীৰৰ কোন আমিতো আজানপীৰৰ বিৰোধী নহয় অসমৰ মুছলমান অসমীয়া মুছলমান সমাজৰ যেটো সুফি পৰম্পৰা তাকতো নৰেন্দ্ৰ মোদী ডাঙৰীয়ে কিমানবাৰ প্ৰশংসা কৰিছে এই অসমীয়া মুছলমান সমাজখনে আটাইতকৈ বেছি কষ্ট পাই আছে মিয়া মিউজিয়ামৰ কথা শুনি পেলাই যদি আজি কলেহেঁতেন যে অসমৰ ইছলামিক সভ্যতাৰ এটা কিবা কৰক ইটছ এ ডিফাৰেণ্ট থিং মিয়া মিউজিয়ামৰ উৎপাতত অসমীয়া মুছলমানসকলে উশাহ ল'ব পৰা নাই মিয়া কবিতা মিয়া মিউজিয়াম মুক্ত অসমীয়া মুছলমান মানুহবিলাকে বেছিকৈ কৈ আছে স্যাৰ কিবা এটা কৰক আমাক বচাওক বুলি সেইকাৰণে বিজেপিয়ে যি লিখিছে ঠিক লিখিছে সেইকাৰণে যিসকলে এইবিলাক ছ'চিয়েল মাধ্যমত এক্সপাৰ্ট তেওঁলোক দে শুড ন' ডেট আজানপীৰৰ ইতিহাস শ বছৰ পুৰণা ইতিহাস সেইটোৰ বিৰুদ্ধে নহয় বিজেপি মই যোৱা সপ্তাহত শিৱসাগৰ দৰগাহত যোৱা ৰাস্তা বনাই থৈ আহিলো এই গোটেইটো বেন কৰিব লাগিব দিজ ৱৰ্ড আৰু মইতো কম যে অসমত যেতিয়া ডিলিমিটেশ্যন হ'ব বটদ্ৰৱা সমষ্টিটো আমি এনেকে বনাব লাগিব যে তাৰ পৰা যাতে কোনো মিয়া এমএলএ হ'ব নোৱাৰে এটা কাম অন্তত অহা 5 বছৰত আমি কৰিব লাগিব এইবাৰ আমি ৰাখিব নোৱাৰো বটদ্ৰৱা কন্টেষ্ট হ'ব ইকাহাৰা বেলেগ কথা বাট দে আৰ বিং ডমিনেটেড এইটোতো ক'বলগীয়া নাই কিন্তু অহা ডিলিমিটেশ্যনত মোৰটো সিংগল পইণ্ট এজেণ্ডা থাকিব যে বটদ্ৰৱা সমষ্টিটো 100% নন মিয়া সমষ্টি হ'ব লাগে কোট কেনেকৈ গাঠি কৰিব পৰা যায় যাব কিন্তু ইট শুড বি এ নন মিয়া কনষ্টিটুৱেঞ্চি Actually, official definition to Mia hol ejon মানে the knowledgeable person. তেওঁলোকে তা মিয়া মিউজিয়াম মিয়া এই শব্দটো তেওঁলোকে যিটোত ব্যৱহাৰ কৰি আছে they are talking about a culture. এটা সভ্যতাৰ কথা কৈছে যে অসমখন এতিয়া ৰেডি মিয়া মুখ্যমন্ত্ৰী হ'ব মিয়া ভাষা হ'ব মিয়া অমুক হ'ব they are referring to a particular culture. Definition of Mia to kono beya shobdo nohoy jodi if you go by a proper dictionary meaning kino dictionary meaning to তেওঁলোকে কৰাই নাই নহয় যিখিনি মানুহ এটা এনআরসিত নাম সোমাব নুসোমাব ভয় খাই আছে সেইখিনি যিখিনি টেটৰ শিক্ষয়িত্ৰী সকল কাম কৰিব গলে ভয়তে ট্ৰান্সফাৰ খুজি থাকে যিখিনি দিনো কিবা নহয় কিবা এটা ঘটনা ঘটি থাকে সেইখিনি জায়গা আৰু ক্রাইম রেকর্ডত চাই ললে বুজি পাব কোনখিনি জায়গার কথা কৈছে ম্যাপখন বনাই ললে তেওঁৰ কথাটো হল যে যিসকলে সভ্যতাৰ কথা বুজি নাপায়
তেওঁলোকে এই কথাবোৰ কয় সংবিধান সৃষ্টি হয় অন দ্য বেচিছ অফ দ্য ভেলুজ অফ চিভিলাইজেশ্যন কোনখন সংবিধানে কৈছে যে কোনোবা মিউজিয়ামত নীলা ৰং লিখিব লাগে তেওঁ খুদিব আপুনি কোনখন সংবিধানত কৈছে যে অসমীয়া ভাষাটো তোৰ মৰৰ কৰি এটা মিয়া ভাষা সৃষ্টি কৰিব লাগে they are doing crime মিয়া ভাষা আৰম্ভ হওক মোৰ আপত্তি নাই অসমীয়া ভাষাটো তোৰ মোৰ নকৰিবা তুমি মিয়া ভাষা এটা আছিল যদি তাক কোৱা যি ভাষা মই জানো মইতো 20 বছৰ কংগ্ৰেছৰ ৰাজনীতি কৰিছো যি ভাষাত মিয়া সকলে কথা কয় সেই ভাষাটো তুমি আনি মিয়া ভাষা কৰা মোৰ আপত্তি নাই কিন্তু অসমীয়া ভাষাটো তোৰ মোৰ কৰি মিয়া কৰিব নালাগে আজি জনিয়াত মানুহে যেটো ভাষাত কথা কয় বাগবৰত যেটো ভাষাত কথা কয় সেই ভাষাত কবিতা লিখা না হু ইজ অপোজিং সেই ভাষাত আহি যি কব লাগে কোৱা না কোনোটো আপত্তি কৰা নাই কিন্তু মোৰ মাতৃভাষাটো তোৰ মোৰ কৰি মিয়া ভাষা বনাবা আৰু আমি ইয়াত বহি দুগুদুগি বজাই থাকিম এটো কোনসা কথা হ'ল so distortion is bad তোমাৰ যদি অৰিজিন আছে তুমি দেখুৱা না যে নাওখন তোমালোকৰ অৰিজিন জাকৈটো অৰিজিন জাল মাৰিছা তোমালোকৰ অৰিজিন নদী সভ্যতা তোমালোকৰ আছে দ্যাট ইজ অৰিজিন তাৰ বিষয়ে কথা কোৱা তোমালোকে যেটো ভাষাত কথা কোৱা মই ৰেকৰ্ডিং কৰি আনি শুনাই দিম কোনটো ভাষাত তেওঁলোকে নিজৰ ভিতৰত কথা কয় সেই ভাষাটো কোৱা কিন্তু মোৰ মাতৃভাষাটোক তোৰ মৰুৰ কৰি মিয়া ভাষা কিয় বনোৱা these are crime they are committed তেওঁলোকৰ ভাষাৰ আমি বিৰুদ্ধে নহয় না তেওঁলোকৰ ভাষাটো মই শুনি আহিছো বহুত বাৰ শুনিছো তেওঁলোকৰ ভাষাটোক তেওঁলোকে তাত যেনেকৈ আজি বড়ো সকলে নিজৰ ভাষাটো আগুৱাই লৈ গল গ্ৰামাৰ বনালে ব্যাকৰণ বনালে ডিকশনাৰী বনালে 8 শিডিউলত লৈ গল আজি এটা সৰকাৰি ভাষাৰ স্বীকৃতি পালে তেনেকৈ মিয়া বুলি মই নকওঁ যি সকল সৰসাপৰিত আছে তেওঁলোকে যেটো ভাষা কয় সেইটোৰ ব্যাকৰণ সৃষ্টি কৰক না সেইটোৰ ডিকশনাৰী কৰক না কিন্তু মই অসমীয়া ভাষাৰ শব্দ কেইটামান বদলাই এটো মিয়া কবিতা হৈ গল এটো কি কথা এবিলাকটো ক্ৰিমিনাল হয় মইতো বুজি নাপাওঁ যে এবিলাকৰ ওপৰত আমাৰ মানুহে সবতে এফআইআৰ লজ কৰি থাকে এবিলাকৰ ওপৰত কিয় এফআইআৰ লজ নকৰে কেজনমান ইউনিভাৰ্সিটিত পণ্ডিত উলালে বলে আমি মিয়া পণ্ডিত কি মোৰ কাম অসমীয়া ভাষাটোৰ 10টা শব্দ চেঞ্জ কৰি মিয়া কবিতা তোমাৰ ঘৰত দেউতা মাই যেটো কথাত ভাষা কৰে সেই ভাষাটো জগত সভালৈ লৈ আহা না যদি সাহস আছে তোমালোকৰ যদি ইন্টেলেকচুৱেল আছে কিবা সুপাৰ সিৰিজ নে সুপাৰ স্কুলত কিবা আইএস আইপিএস হোৱা বুলি কৈ আছে তো ইফ ইউ হ্যাভ দোজ ইন্টেলেকচুৱেল ক্যাপাবিলিটিজ ব্ৰিং ইয়োৰ ল্যাঙ্গুৱেজ মোৰ অৰুণোদয় ভাষাটো কিয় বেয়া কৰা এইবিলাক হৈছে আমাৰ সভ্যতা সংস্কৃতিটোৰ ওপৰত প্ৰণালীবদ্ধ আক্ৰমণ অসমীয়া মুছলমান খিনিকটো শেষ কৰি পেলালে খতম কোনবা দিনা চেয়াৰমান আজানপীৰ দৰগাহত যোৱা দেখিছে নেকি আৰু কংগ্ৰেছে যে এইবিলাক আৰম্ভ কৰে আছে এইটো ডাঙৰ কথা কি লাগে মই কংগ্ৰেছক বুজি নাপাওঁ এইবিলাক কৰি কৰি কবাত 20-25টা পোৱা কথা আছিল কিটাও নোহোৱা হ'ব এনেকুৱা গোল কিক পেনাল্টি খেয়া নিজে নিজে ফাউল খেলা মইতো পাৰ্টি প্ৰথম দেখি আছো কবাত যদি কম্পিটিশন হলেতেন এটা কম্পিটিশনো নাই মই কাৰণে ৰিপুন বৰা কম যে তেওঁৰটো কিমান বুদ্ধি আছে মই তাক পাই আহিছো কিন্তু হক বুদ্ধি হক না বন্ধ কৰক এইবিলাক জাতিটোৰ ওপৰত আক্ৰমণ বন্ধ কৰক চিঠি লিখা ধুম ভাই কমলাক্ষ পুৰকায়স্থ বঙালী হিন্দুৰ ভোটত নিজিকেতো তেওঁ সেন্টাৰ বিলাক খুলি চাব না তেওঁ কেনেকৈ বঙালী হিন্দুৰ ৰিপ্ৰেজেন্টেটিভ হল তেওঁৰ লগত বঙালী হিন্দুৰ কোনো সম্পৰ্ক নাই কৰিমগঞ্জত তাতকৈতো মই উঠিলে বেছি ভোট পাম বঙালী হিন্দু যদি বঙালী হিন্দুৰ সেন্টাৰ হিচাপ কৰে তেওঁতকৈতো মই বেছি ভোট পাম বাকি সকল যোগ হলে কথাটো বেলেগ হৈ যাব সেইকিটা সেন্টাৰততো মই বেছি আছো ষ্ট্ৰং আৰু কিবা খুপমাম নাই কথাখিনি কৈছো কিন্তু লুঙি শব্দ কোৱাৰ কাৰণে প্ৰায়চিত্ত কৰিব লাগিব not now it will be after election yes
If I mean, you see, the journalists are traveling among various people. They do not remain secluded, na? So in Delhi, they might go to some colony for covering corona. They might go to a hospital to covering corona. So you and me are most vulnerable, na? So still, if you want any reputed or any national journalist visit Assam, you just inform NHM, they will make it test free. ট্ৰাইবেলৰ নহয়, তাত বেলেগে নহয়, খিলঞ্জীয়া জাতিসকলে। তাৰমানে শদিয়াত আজি নটিফাইড ট্ৰাইবেল অকল 5,000 দেউৰী মানুহ আছে বা 10,000 দেউৰী মানুহ আছে। কিন্তু শদিয়াৰ মাটিটো আহোমসকলেও কিনিব নোৱাৰে, মৰাণ মটকেও কিনিব নোৱাৰে। গতিকে আমাৰ এখন কেবিনেট সাব কমিটি হৈ আছে, লখিমপুৰ, শদিয়া, এই যিবিলাক ট্ৰাইবেল বেল্ট এণ্ড ব্লকছ আছে, তাত যাতে খিলঞ্জীয়া অসমীয়াই মাটি কিনিব পাৰে। শদিয়া, ঢকুৱাখানা কেইটামান ধৰক BTCত বেলেগ হ'ব, কিন্তু য'ত জনজাতি বৰ্তমান নাই কিন্তু জনজাতিৰ বেষ্টনীত পৰি আছে, সেই জেগাত এটা প্ৰটেক্টেড ক্লাছৰ ডেফিনেশ্যন আছে। কিন্তু প্ৰটেক্টেড ক্লাছত কোচ ৰাজবংশীসকল আছে, গোৰ্খাসকল আছে, কিন্তু আহোমসকল নাই। প্ৰটেক্টেড ক্লাছত মৰাণসকল নাই, প্ৰটেক্টেড ক্লাছত মটকসকল নাই, প্ৰটেক্টেড ক্লাছত আমাৰ চুতীয়াসকল নাই। শদিয়া চুতীয়া ৰাজধানী আছিলে, কিন্তু শদিয়াত চুতীয়াসকলে মাটি কিনিব নোৱাৰে। চ' সেইকাৰণে ফৰ দ্য ইণ্ডিজেনা, যিবিলাক অসমৰ অৰিজিনেল খিলঞ্জীয়া বাসিন্দা, দেয়াৰ নেম উইল বি ইনক্লুডেড এজ এ প্ৰটেক্টেড ক্লাছ। ট্ৰাইবেল বেল্ট এণ্ড ব্লক থাকিবই, কিন্তু প্ৰটেক্টেড ক্লাছত এইসকল আহি যাব। তাত নোৱাৰে, তাত এটা ডেফিনেশ্যন আছে, আৰু ট্ৰাইবেল সংঘৰ লগত এই বিষয়ে আমাৰ আলোচনা কেবিনেট সাব কমিটিয়ে কথা পাতি আছে। ট্ৰাইবেল সংঘইও আমাক ক'ব যে এইখিনিত আমাৰ আপত্তি নাই। চ' মৰাণ, মটক, আহোম, তাত থকা যদি কোনোবা কলিতা মানুহ আছে, দে উইল বি দ্য প্ৰটেক্টেড ক্লাছ। কিন্তু এই প্ৰটেক্টেড ক্লাছৰ ডেফিনেশ্যন এটা আছে, আপোনালোকে আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনখন চালে দেখা পাব। তাত কেবিনেট সাব কমিটি এখনে কাম কৰি আছে, আৰু আমাৰ ট্ৰাইবেল বন্ধুসকলে এইটো জানে। চ' চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ অধ্যক্ষতাত এখন ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কাম কৰি আছে। আপুনি গুৱাহাটীত আছে কাৰণে সেই তাৰ কথাটো বুজি নাপায়। তাত এইটোৱে মেজৰ ইছ্যু যে চুতীয়া ৰাজধানী, চুতীয়াই মাটি কিনিব নোৱাৰে। আৰু তাত বড়ো নাই, অকণমান দুখন গাঁৱত মিচিং আছে, মিচিংসকলেও কয় যে চুতীয়া ভাইসকলক মাটি কিনিব দিয়ক। গতিকে আমাৰ মাজত এইবোৰ ভুল বুজাবুজি আজিকালি নোহোৱা হৈ গ'ল।